জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে এই কৰ্মশালাৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ। তাৰ মানে যদি 10 জনৰ এজনে লোনটো ঘূৰাই নিদিয়ে বেংকে লোনটো ঘূৰাই আনাৰ কাৰণে ব্যৱস্থা কৰি থাকিব, কিন্তু জমা দিয়া মানুহজনকতো টকাটো ঘূৰাই দিব লাগিব। সেই টকাটো পোন প্ৰথমে মোদী ডাঙৰীয়াই আগবঢ়াব আৰু তাৰ পিছত লাহে লাহে আমাৰ পৰা যি ধৰণে নহওক কিয় বেংকে টকাটো উদ্ধাৰ কৰাৰ বাবে চেষ্টা কৰি থাকিব। তাৰ মানে এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডৰ প্ৰথম কম্পোনেণ্টটো হ'ল যে ক্ৰেডিট গ্যাৰেণ্টি, যে আমাৰ ক্ৰেডিট গ্যাৰেণ্টি বেংকৰ এটা তেওঁলোকে ধাৰণা দিব, বেংকক এটা আশ্বাসন দিব যে আপোনালোকৰ টকাটো মাৰিব নোৱাৰিব, আমি আপোনালোকৰ লগত আছো, আপোনালোকে ঋণ দিয়ক। কিন্তু ইয়াতে এটা ডাঙৰ কথা আছে যে ক্ৰেডিট গ্যাৰেণ্টি মানে এইটো নহয় যে আমি টকাটো ঘূৰাই দিব নালাগিব, আমিও ঘূৰাই দিম, কিন্তু বেংকক এটা মানসিকভাৱে এটা এচুৰেঞ্চ দিয়া যায় যে আপোনালোকে লোনটো নিশ্চিতভাৱে ঘূৰাই পাব, নাপালে আমি এই লোনটো আপোনালোকক ঘূৰাই দিম। এইটো হ'ল বেংকৰ কাৰণে আটাইতকৈ ডাঙৰ এচুৰেঞ্চ। নহলে বেংকে লোন দিবৰ বাবে কষ্ট পায়, কাৰণ কৰবাত তেওঁলোকৰ অভিজ্ঞতাবোৰ ভাল নহয়। দ্বিতীয়তে আমি লোন ললো, ইয়াত এটা নিৰ্ধাৰণ কৰি থোৱা আছে যে আপোনালোকে জানে যে বেংকৰ ইন্টাৰেষ্ট কেতিয়াবা 10% হয়, কেতিয়াবা 11% হয়, কেতিয়াবা আৰু বেছি হয়। ইয়াতে আমাৰ এটা ডাঙৰ কথা হ'ল যে আপ টু 3%, 2 কোটি টকালৈকে আপ টু 3% লোন চৰকাৰে উভতাই দিয়ে, আৰু চৰকাৰে চেষ্টা কৰে যে 9%তকৈ যাতে বেছি লোন ইন্টাৰেষ্ট নহয়। তাৰমানে কিমান ইন্টাৰেষ্ট হ'ব, মেক্সিমাম 9% ল'ব। যেতিয়া আপোনালোকে লোনটো ফিৰাই দি শেষ কৰিব, সুতৰ বাবদ আপোনালোকে যি 9% দিলে তাৰ 3% চৰকাৰে আপোনালোকক উভতাই দিব। আৰু ইয়াতে আৰু এটা কেন্দ্ৰীয় চৰকাৰে নিয়ম কৰিলে যে এই আঁচনিটো লোৱা মানে আন আঁচনিৰ সুবিধা ল'ব পাৰিম নে নোৱাৰিম। কেন্দ্ৰীয় চৰকাৰে আমাক ক'লে যে এই আঁচনিটো লোৱাৰ পিছতো আমি ভাৰত চৰকাৰৰ আন আঁচনিবিলাকৰো আমি সুবিধা লৈ থাকিব পাৰিম। অৰ্থাৎ PM কুসুম, PMFME, MIDS, RKVY যিমানবিলাক আঁচনি আমাৰ আছে, এই আঁচনিবিলাকৰ সুবিধাও আমি লৈ থাকিব পাৰিম। এই আঁচনিখন খুব সুন্দৰ আঁচনি। কৃষি বিভাগৰ এটা পোৰ্টেল আছে। আমি প্ৰথম বেংকৰ লগত প্ৰাৰম্ভিক কথা পাতিলো, বেংক এটাক আমি ধৰিলো যে ভাই আপুনি আমাক লোন দিব লাগিব। বেংকে আমাক উৎসাহ দিলে, আমি AIFৰ পোৰ্টেলত গৈ আমি আবেদন কৰিলো। আমাৰ আবেদনখন তেওঁলোকে শুদ্ধভাৱে পৰিষ্কাৰ চাই চিতি অনুমোদন দিলে। বেংকলৈকে উইথ ৰিকমেণ্ডেশ্যন উভতি যাব আৰু বেংকে আপোনালোকক লোন দিব। 2 কোটি টকালৈকে 3% ইন্টাৰেষ্ট সাবভেনশ্যন কৰিব আৰু 9%ৰ ভিতৰত আপোনালোকৰ ইন্টাৰেষ্টটো লিমিট কৰিব। 100 টকাৰ প্ৰকল্প হলে 90 টকা বেংকে দিব, 10 টকাহে আমি দিম। বেলেগ লোনত কি হয় 25-75, আমাৰ নিজৰ 25 টকা থাকিব লাগে আৰু চৰকাৰে বা বেংকে আমাক 75% দিয়ে। এই ক্ষেত্ৰত বেংকে আমাক 90% দিব আৰু বেনিফিচিয়াৰী মেচিং শ্বেয়াৰ আমাৰ 10% হ'ব। ইমান এখন সুন্দৰ আঁচনি 95,000 crore ভাৰতৰ কৃষকসকলে
বিভিন্ন ৰাজ্যৰ কৃষকসকলে এই লোন ইতিমধ্যে ললে কৃষি মন্ত্ৰী ডাঙৰীয়াই কৈছে যে মধ্যপ্ৰদেশত 12,000 কোটি টকা তাৰমানে 95,000ৰ 12,000 কোটি টকা 12%, হাৰিয়ানাই 5,000 কোটি টকা 5%। আমি অসমত এই 1 লাখ কোটি টকাৰ ভিতৰত ভাৰত চৰকাৰে অসমত এলোকেশন কৰিছিলে 2,050 crores, তাৰমানে 2,050 কোটি টকাৰ লোন আমি লব পাৰো। কিন্তু আমি ইমানখিনি লোন লব নোৱাৰিলো। আমি গোটেইখিনি হিচাপ নিকাচ কৰি 1,181 কোটি টকা আমি অসমত লব পাৰিলো আৰু এতিয়ালৈকে 736 কোটি টকা আমাৰ একাউণ্টত সোমাল। আজি আমি আৰু কেইখনমান চেক দিলো, সংখ্যাটো ডেফিনেটলি আজি আৰু বাঢ়ি যাব। টোটেল আমাৰ এপ্ৰুভ হ'ল 1,181 crores, যিটো আমি ইতিমধ্যে পালো। এতিয়া আপোনালোকৰ মনত হ'ব পাৰে যে কোনে কোনেনো পালে।